প্ৰথমতেই আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। গতিকে যিয়াই নহওক মই আপোনালোকক এখন পালেং এখন বিচনা দিছিলোঁ। ৰাতি সৰু বাচ্চাই ফুলে কি হয় এই কথাবিলাক আজি মই আপোনালোকক ফুলি নকওঁ, পিছত এটা দিন কেতিয়াবা সময় পালে লক্ষ্য যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতবৰ্ষৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আমি পদত অধিষ্ঠিত কৰাটো আমাৰ লক্ষ্য। আৰু আমি ভাবোঁ, মই আশা কৰিছোঁ যে আমি 8টা কাৰ্যকালৰ কাৰণে বঙাইগাঁৱৰ বিধায়ক হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। আৰু এতিয়া মই এটা নতুন পথত গতি কৰিবলৈ লৈছোঁ। মই সংসদীয় সমষ্টিৰ অসম গণ পৰিষদ দলৰ অসম গণ পৰিষদ দলৰ বিষয়ববীয়াসকল আৰু আজি তাৰ লগত আবুল ডাঙৰ দীঘল হৈছে। এতিয়া আবুল ডাঙৰ দীঘল হোৱাৰ কাৰণে তাৰমানে আমি 3জন, মই দাদা আৰু বৰক্ষেত্ৰী সমষ্টিৰ ৰাইজেও মোক তেওঁলোকৰ নিজৰ পৰিয়ালৰ এজন বুলি বিবেচনা কৰি যদি মই জ্যেষ্ঠ হওঁ মোক দাদা পুৰা। কিন্তু এই যে ছাৰ যিটো শব্দ, এই ছাৰ শব্দটোৱে আচলতে আমাৰ মাজত ডিষ্টেঞ্চটো বঢ়ায়, ডিষ্টেঞ্চটো নকমায়। মই কি বিচাৰিছোঁ যে আপোনালোকৰ লগত ডিষ্টেঞ্চটো মই কমাব বিচাৰিছোঁ। এই ডিষ্টেঞ্চটো যে মই কমাব বিচাৰিছোঁ, এই কমোৱাৰ ক্ষেত্ৰত আপোনালোকেও আগুৱাই আহিব লাগিব, ময়ো আগুৱাই আহিব লাগিব। গতিকে যেতিয়া বোথ ছাইড যেতিয়া তাৰমানে দুয়োটা পক্ষ যদি আমি আগুৱাই তেতিয়া এটা সময়ত আমি লগ লাগিম। গতিকে সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে ইয়াত তাৰমানে মই এই ছাৰ শব্দটো ব্যৱহাৰ কৰাতকৈ মই ভাল পাম যে আপোনালোকে বয়স অনুপাতে মোৰ সম্বন্ধ যাতে আপোনালোকে ৰক্ষা কৰে, সম্বন্ধটো ব্যৱহাৰ কৰে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত আবেদন কৰিছোঁ। এতিয়া মই আচলতে বিশেষ নকওঁ, কাৰণ মই ইয়াতে আচলতে ভোট বিচাৰি আহিছোঁ যদিও ইয়াৰ পৰিৱেশে মই আপোনালোকৰ ওচৰত ভোট বিচৰা কথাটো কোৱাটো অনুচিত। আহিছোঁ ভোট বিচাৰি, কিন্তু মই ভোট বিচাৰিব লগা পৰিৱেশ ইয়াত যিহেতু নাই, মই ভোট বিচাৰিব খোজা নাই। এতিয়া মই এটা শেষৰটো কথা ক'ব বিচাৰিছোঁ, একদম ছুটি কৰিছে আমাৰ সভা আছে কাৰণে। আমাৰ আচলতে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই কোৱা কথা আছিল, কিন্তু সময় নোহোৱাৰ কাৰণে তাৰমানে তেওঁক ক'ব দিয়া নহ'ল তাৰমানে। গতিকে এতিয়া মই এটা কৈছোঁ যে আপোনালোকে মোক সাংসদ হিচাপে মই যদি নিৰ্বাচিত, যদি বুলি কৈ আছোঁ মই দেই, সাংসদ হিচাপে নিৰ্বাচিত হ'লেই আপোনালোকে মোক সহজতেই মোক পাব, এই কথাটো মই আপোনালোকক ক'লোঁ। আৰু আপোনালোকে মই এতিয়া তাৰমানে এতিয়ালৈকে ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ মেচিন, বাইক, ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।